দিল্লীত চলিছে বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক নিৰ্বাচনী প্ৰভাৰীসকলে তাত অংশগ্ৰহণ কৰিছে জেপি নাড্ডাৰ অধ্যক্ষতাত চলি আছে বৈঠক য'ত অমিত শ্বাহেও অংশগ্ৰহণ কৰাৰ কথা আৰু তাতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও গৈ উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে এখন প্ৰাৰ্থী তালিকা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা অসমৰ কোন কোন প্ৰাৰ্থীয়ে টিকট লাভ কৰিব তাৰ এই গুণাগথা চলিছে মুঠতে দিল্লীত এতিয়া ব্যাপক ৰূপত প্ৰতিগৰাকী নেতাই আশাৰে বাট চাই থকা এক দৃশ্য দেখিবলৈ পোৱা গৈছে বহু নেতাৰ ভিৰ হৈছে একাংশই মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে বিশেষকৈ নিৰ্বাচনী প্ৰভাৰীসকলে আন একাংশই বাহিৰতে থাকি বহু খবৰ লৈ আছে ভিতৰৰ যে টিকট কোনে পাব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেপি নাড্ডা লগতে অমিত শ্বাহৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব অসমৰ ক্ষেত্ৰত কাক কাক টিকট দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে হোৱা আলোচনাৰ পাছতেই চিলমোহৰ মৰা হ'ব মানে নিৰ্বাচনী কমিটিৰ যেতিয়া বৈঠক অনুষ্ঠিত হ'ব য'ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিব কাৰণ তেওঁ নিৰ্বাচনী কমিটিৰ এজন সদস্য হয় তাৰ পাছতেই চিলমোহৰ মৰা হ'ব প্ৰাৰ্থী তালিকাত